নমস্কাৰ। আমি সাধাৰণতে খেতিপথাৰত পোক-পতংগই যদি খেতি অনিষ্ট কৰে তেন্তে পোকবোৰ ধ্বংস কৰিবলৈ চেষ্টা কৰোঁ আৰু তাৰ বাবে আমি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি আহিছোঁ। কিন্তু কীটনাশক দ্ৰব্য ব্যৱহাৰ নকৰি তাৰ পৰিৱৰ্তে পোকবোৰক ধ্বংস কৰাৰ অন্য এটা উপায় উলিওৱাটো আমি ভাল বুলি ভাবিম। সেইবাবে আমি এটা বিকল্প ব্যৱস্থা হাতত লৈছোঁ। আমি ৰাতিৰ আন্ধাৰত পোকে আক্ৰমণ কৰা খেতিপথাৰত বাল্বৰ সৈতে থকা বাকচটো ৰাখিম আৰু বাকচটোত সৰু সৰু ফুটা থাকে যাতে সেই ফুটাৰে পোকবোৰ বাকচটোৰ ভিতৰত সোমাব পাৰে। কাৰণ পোকে য'ত পোহৰ দেখিবলৈ পায় তাত বেছিকৈ যাবলৈ দেখা যায়। সেইবাবে আমি খেতিপথাৰত কীটনাশক দ্ৰব্যৰ পৰিৱৰ্তে আমাৰ এই বিকল্প পদ্ধতিৰ ব্যৱহাৰ কৰি কীটনাশক দ্ৰব্যৰ পৰা খেতিৰ মাটি অনিষ্ট হোৱাৰ পৰা বাচিব পাৰি। ধন্যবাদ।